ঠিক আছে খন্তেক শান্ত হওক আৰু নীৰৱ হওক উপস্থিত সদাশয় ৰাইজ আমাৰ মাজত আহি স্বচ্ছ ভাৰত অভিযান গ্ৰাম্য অসমৰ তৰফৰ পৰা শ্ৰী শৰ্মা ডাঙৰীয়া আহি উপস্থিত হৈছে আমি সকলো গাঁওবাসীয়ে তেওঁৰ উপস্থিতিৰ অপেক্ষাত আছিলোঁ নমস্কাৰ আপোনালোক সকলোলৈ স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা অশেষ ধন্যবাদ আপোনালোকৰ সহযোগ আৰু প্ৰচেষ্টাৰ বাবে অসম আজি ODF মৰ্যাদাত উপনীত হৈছে অৰ্থাৎ মুকলিত মলত্যাগৰ কুঅভ্যাসৰ পৰা মুক্ত হৈছে আৰু ই আমাৰ বাবে এক যথেষ্ট গৌৰৱৰ বিষয় এতিয়াৰ পৰা এক নতুন যাত্ৰাৰ আৰম্ভ হ'ব আৰু লগতে কিছুমান নতুন দায়িত্বও আহি পৰিব এতিয়াৰ পৰা আমি আমাৰ গাঁৱক ODFৰ পৰা ODF প্লাছলৈ ৰূপান্তৰিত কৰিব লাগিব শৰ্মা ডাঙৰীয়া এই ODF প্লাছ কি ইয়াক অলপ বিস্তাৰিতভাৱে বুজাই দিয়কচোন নিশ্চয় মই বুজাই দিছো যেতিয়া গাঁও এখন মুকলিত মলত্যাগমুক্ত মৰ্যাদাত উপনীত হয় আৰু গাঁৱৰ সকলোৱে অনাময় শৌচাগাৰ ব্যৱহাৰ কৰে তথা ইয়াক পৰিষ্কাৰো ৰাখে আৰু গাঁৱক স্বচ্ছ ৰখাৰ বাবে সকলো নীতি নিয়ম উপযুক্তভাৱে পালন কৰাৰ লগতে জৈৱিক আৰু অজৈৱিক আৱৰ্জনাক পৃথকভাৱে ৰাখি সুৰক্ষিতভাৱে নিষ্কাশন কৰে তেনে গাঁৱকে ODF প্লাছ হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা হৈছে এই বিষয়ে যদি অলপমান বিস্তাৰিতভাৱে ব্যাখ্যা কৰে ভাল হ'ব ODF প্লাছ হিচাপে স্বীকৃতি লাভৰ বাবে তিনিটা পৰ্যায় অতিক্ৰম কৰিব লাগিব প্ৰথম ODFৰ ধাৰাবাহিকতা ইয়াত গাঁৱৰ প্ৰতিটো ঘৰ বিদ্যালয় পঞ্চায়ত কাৰ্যালয় আৰু অংগনবাদীসমূহত শৌচালয় উপলব্ধ হোৱাৰ লগতে সকলো গাঁওবাসীয়ে ইয়াক ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলাৰ উপৰিও তেওঁলোকে নিজৰ চিন্তা চৰ্চাটো পৰিৱৰ্তন আনিব লাগিব দ্বিতীয়তে গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা এই পৰ্যায়ত গাঁৱৰ 80% ঘৰ বিদ্যালয় পঞ্চায়ত কাৰ্যালয় আৰু অংগনবাদীসমূহত জৈৱিক আৰু অজৈৱিক আৱৰ্জনাৰ সঠিক নিষ্কাশন প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ ব্যৱহাৰৰ বাবে উপযুক্ত কৰিবৰ ব্যৱস্থা কৰিব লাগিব উদাহৰণস্বৰূপে জৈৱিক আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰা আৰু অজৈৱিক আৱৰ্জনা পৃথকে ৰাখি আৱৰ্জনা সংগ্ৰহ কৰা বাহনক গতাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব তৃতীয়তে তৰল আৱৰ্জনাৰ ব্যৱস্থাপনা গাঁৱত পাকঘৰ স্নানাগাৰ কাপোৰ ধোৱা পানী ইত্যাদিৰ পৰা নিৰ্গত গ্ৰে ৱাটাৰ মানে অপৰিষ্কাৰ পানী এটা চকপিট নিৰ্মাণৰ জৰিয়তে নিষ্কাশন কৰা আৰু এই কাৰ্যৰ জৰিয়তে ভূগৰ্ভৰ পানীৰ সন্তুলন ৰক্ষাত সহায় কৰা পাকঘৰৰ পৰা ওলোৱা এনে পানী বাগিচা শাক-পাচলিৰ খেতিটো দিব পাৰি যেতিয়া আমি এই সকলো কাম উপযুক্তভাৱে পালন কৰাৰ উপৰিও অজৈৱিক আৰু জৈৱিক আৱৰ্জনাক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ লগতে আমাৰ চিন্তা চৰ্চাটো পৰিৱৰ্তন আনিব পাৰিম তেতিয়াহে আমাৰ গাঁও ODFৰ পৰা ODF প্লাছলৈ ৰূপান্তৰিত হ'ব পাৰিব ৰাইজসকল আপোনালোকে আপোনালোকৰ গাঁৱক ODF প্লাছলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰেনে হয় আমি সকলো হাজু আমি সকলোৱে মিলি আমাৰ গাঁৱক ODF প্লাছ গাঁৱলৈ পৰিৱৰ্তন কৰিম স্বচ্ছ ভাৰত অভিযানত আমাৰ গাঁৱৰ অগ্ৰগতি অব্যাহত ৰাখিম